সন্মানীয় ছাৰ বাইদেউসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। দৰমহাপ্ৰাপ্ত যিসমূহ কৰ্মচাৰী আছে বিত্তীয় বৰ্ষ 2024-25ত জনা উচিত 6টা আয়কৰ নিয়ম। আজি আৰম্ভ হৈছে 2024-25ৰ বিত্তীয় বৰ্ষ। 1 এপ্ৰিল যিটোৱে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণি কৰে, সেই সময়ত বহু আয়কৰ নিয়ম সাধাৰণতে কাৰ্যকৰী হয়। যদিহে অন্যথা উল্লেখ কৰা হোৱা নাই, কেন্দ্ৰীয় বাজেটত বা বিত্তীয় বৰ্ষৰ মাজভাগত আয়কৰৰ নিয়ম ঘোষণা হ'লেও বেছিভাগেই নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'লেই বলবৎ হয়। এইবাৰ চৰকাৰে অন্তৱৰ্তীকালীন বাজেটত 2024-25 বিত্তীয় বৰ্ষৰ আয়কৰ আইনত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাৰ কথা ঘোষণা কৰে। সেয়েহে পূৰ্বৰ বিত্তীয় বৰ্ষৰ সকলো আয়কৰ নিয়ম ৰৈ গৈছে। এই ভিডিঅ'টোত 2024 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হৈ থকা আয়কৰ নিয়মৰ প্ৰস্তুত হিচাপে দিয়া হৈছে। এই ভিডিঅ'টোত আয়কৰৰ এই বছৰৰ 6টা নতুন নিয়মৰ কথা আলোচনা কৰিম, গতিকে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব। নম্বৰ 1, পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ পৰা বাছি লওক। দৰমহাৰ ওপৰত TDSৰ বাবে কৰ্মচাৰীয়ে পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ মাজৰ পৰা বাছি ল'ব লাগিব। মনত ৰাখিব, নতুন কৰ ব্যৱস্থাটোৱেই হৈছে ডিফল্ট কৰ ব্যৱস্থাৰ বিকল্প। যদি আপুনি আপোনাৰ নিয়োগকৰ্তাক জনোৱা নাই যে আপুনি পুৰণি কৰ ব্যৱস্থাটো বাছি ল'ব বিচাৰে, তেন্তে আপোনাৰ নিয়োগকৰ্তাই নতুন কৰ ব্যৱস্থাৰ ভিত্তিত দৰমহাৰ আয়ৰ পৰা কৰ কৰ্তন কৰিব। নিয়োগকৰ্তাই আপোনাক কৰিবলৈ কোৱাৰ লগে লগে কৰক। নম্বৰ 2, পুৰণি আৰু নতুন কৰ ব্যৱস্থাত মৌলিক ৰেহাইৰ সীমা। পুৰণি আৰু নতুন কৰ ব্যৱস্থাত মৌলিক ৰেহাই সীমাৰ পাৰ্থক্য আছে। যদি কোনো ব্যক্তিৰ আয় কোনো বিত্তীয় বৰ্ষত মৌলিক ৰেহাইৰ সীমা অতিক্ৰম নকৰে, তেন্তে এনে ব্যক্তিৰ আয়কৰ ৰেহাই দিয়া হয়। বৰ্তমান নতুন কৰ ব্যৱস্থাৰ অধীনত 3 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে। এই ৰেহাইৰ সীমা বয়স নিৰ্বিশেষে নতুন কৰ ব্যৱস্থা বাছি লোৱা সকলো ব্যক্তিৰ বাবে প্ৰযোজ্য। পুৰণি কৰ ব্যৱস্থাৰ ক্ষেত্ৰত এজন ব্যক্তিৰ বাবে মৌলিক ৰেহাইৰ সীমা তেওঁৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। 60 বছৰৰ তলৰ ব্যক্তিৰ বাবে বিত্তীয় বৰ্ষত 2.5 লাখ টকা কৰ ৰেহাই দিয়া হয়। 60ৰ পৰা 80 বছৰৰ ভিতৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এটা বিত্তীয় বৰ্ষত 3 লাখ টকা কৰ ৰেহাই দিয়া হয়। 80 বছৰ আৰু তাতকৈ অধিক বয়সৰ ছুপাৰ ছিনিয়ৰ চিটিজেনৰ বাবে 5 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই হয়। পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত প্ৰদান কৰিবলগীয়া শূন্য কৰ। আয়কৰ আইনসমূহে দুয়োটা কৰ ব্যৱস্থাৰ অধীনত আৱাসী ব্যক্তিসকলক কৰ ৰেহাই প্ৰদান কৰে। কৰ ৰেহাই ধাৰা 87ৰ অধীনত উপলব্ধ যদি নিকা কৰযোগ্য আই নিৰ্দিষ্ট সীমা অতিক্ৰম নকৰে, তেন্তে শূন্য কৰ প্ৰদানযোগ্য কৰি তোলে। পুৰণি কৰ ব্যৱস্থাৰ তুলনাত নতুন কৰ ব্যৱস্থাই অধিক কৰ ৰেহাই প্ৰদান কৰে। নতুন কৰ ব্যৱস্থাত 25,000 টকা পৰ্যন্ত কৰ ৰেহাই দিয়া হৈছে, যাৰ ফলত 7 লাখ টকা পৰ্যন্ত আয়ৰ বাবে শূন্য কৰ দিবলগীয়া হয়। পুৰণি কৰ ব্যৱস্থাত 12,500 টকা পৰ্যন্ত কৰ ৰেহাই দিয়া হয়, যাৰ ফলত 5 লাখ টকা পৰ্যন্ত নিকা কৰযোগ্য আয়ৰ বাবে শূন্য কৰ দিবলগীয়া হয়। নম্বৰ 4, উপলব্ধ কৰ্তন আৰু কৰ ৰেহাই। দুয়োটা কৰ ব্যৱস্থাই কিছুমান কৰ্তন আৰু ৰেহাই প্ৰদান কৰে, কিন্তু নতুন কৰ ব্যৱস্থাৰ তুলনাত পুৰণি কৰ ব্যৱস্থাই অধিক কৰ ৰেহাই আৰু কৰ্তনৰ সুবিধা প্ৰদান কৰে। উপলব্ধ কৰ্তনৰ কিছুমান উদাহৰণ হ'ল নিৰ্দিষ্ট বিনিয়োগ আৰু ব্যয়ৰ বাবে 1.5 লাখ টকালৈকে ধাৰা 80C স্বাস্থ্য বীমা পলিচিৰ বাবে প্ৰদান কৰা প্ৰিমিয়ামৰ বাবে ধাৰা 80D, ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা NPSত 50,000 টকা পৰ্যন্ত অতিৰিক্ত বিনিয়োগৰ বাবে ধাৰা 80CCD1B। ব্যক্তিয়ে সৰ্বাধিক 2 লাখ টকাৰ গৃহ ঋণৰ সুতৰ কৰ্তন, শিক্ষা ঋণত দিয়া সুতৰ কৰ্তনৰ লগতে কৰা অনুদানৰ কৰ্তনৰ দাবীও কৰিব পাৰে। কৰ্তনৰ উপৰিও এজন ব্যক্তিয়ে ঘৰ ভাড়া ভাত্তা, HRA লগতে ছুটি ভ্ৰমণ ভাত্তা
LTAৰ ওপৰত কৰ ৰেহাই দাবী কৰিব পাৰে। নতুন কৰ ব্যৱস্থাত ব্যক্তিক মাত্ৰ দুটা কৰ্তনৰ সুবিধা দিয়া হৈছে। সেইবোৰ হ'ল দৰমহা আৰু পেঞ্চন আয়ৰ পৰা 50,000 টকা মানক কৰ্তন আৰু NPS একাউণ্টত নিয়োগকৰ্তাৰ অৱদানৰ বাবে ধাৰা 80CC-D2 কৰ্তন। পৰিয়ালৰ পেঞ্চনাৰসকলেও নতুন কৰ ব্যৱস্থাত 15,000 টকাৰ মানক কৰ্তনৰ যোগ্যতা অৰ্জন কৰিছে। এই কৰ্তনসমূহ পুৰণি কৰ ব্যৱস্থাৰ অধীনতো উপলব্ধ। যোগ্য কৰ্তন দাবী কৰি অথবা নিৰ্বাচিত কৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে তেওঁলোকৰ নিকা কৰযোগ্য আয় আৰু লগতে কৰ দায়বদ্ধতা হ্ৰাস কৰিব পাৰে। নম্বৰ 5, পুৰণি কৰ ব্যৱস্থাৰ সুবিধা দাবী কৰিবলৈ সময়মতে ITR দাখিল কৰক। যদি পুৰণি এই বছৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত পুৰণি কৰ ব্যৱস্থাৰ পথ বাছি লোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে নিশ্চিত হওক যে 31 জুলাইৰ সময়সীমা শেষ হোৱাৰ আগতেই ITR দাখিল কৰা হৈছে। কাৰণ নতুন কৰ ব্যৱস্থাটোৱেই ডিফল্ট বিকল্প আৰু আয়কৰ নিয়ম অনুসৰি কোনো ব্যক্তিয়ে সময়মতে ITR দাখিল কৰিলেহে পুৰণি কৰ ব্যৱস্থাটো বাছি ল'ব পাৰে। যদি কোনো ব্যক্তিয়ে পলমকৈ ITR দাখিল কৰে, অৰ্থাৎ 1 আগষ্টৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত, তেন্তে কৰ দায়বদ্ধতা কেৱল নতুন কৰ ব্যৱস্থাৰ ভিত্তিতহে গণনা কৰা হ'ব। নম্বৰ 6, নতুন কৰ ব্যৱস্থাত চাৰ্জ হ্ৰাস কৰা। নতুন কৰ ব্যৱস্থাৰ পথ বাছি লোৱা উচ্চ আয়ৰ ব্যক্তিয়ে কম চাৰ্জৰ হাৰ দিব লাগিব। নতুন কৰ ব্যৱস্থাৰ অধীনত 5 কোটিতকৈ অধিক আয়ৰ ক্ষেত্ৰত এই হাৰ 37ৰ পৰা 25% হ্ৰাস কৰা হৈছে। কিন্তু যদি ব্যক্তিজনে পুৰণি কৰ ব্যৱস্থাটো বাছি লয়, তেন্তে 37% চাৰ্জৰ হাৰ প্ৰযোজ্য হ'ব। ভিডিঅ'টো ইমানেই। যদিহে ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।